ক্লাছকেইটা শেষ কৰাৰ পিছতেই মই আৰু লগৰজনীয়ে গ'লোঁ আজি চেতিয়া চুকৰ পৰা পুলি আনিবলৈ। সাধাৰণতে আমি অ'টোতে যাওঁ, কিন্তু আজি দুয়োজনীয়ে গ'লোঁ আমি চাইকেলত। দুয়োজনীয়ে গোটেই ৰাস্তাটো কথা পাতি পাতি খুব সোনকালে গৈ পালোঁ আৰু গৈ পায়েই আমাৰ মন পচন্দৰ ফুল পুলিকেইটা লৈ উভতিলোঁ। পুলিকেইটা বাৰু কিয় লৈছোঁ জানেনে? আমাৰ BEdৰ ৱৰ্ক এক্সপিৰিয়েঞ্চৰ বাবে। এয়া হৈছে আনদিনাৰ দৃশ্য। ডিপাৰ্টমেণ্টলৈ গৈ দেখোঁ সকলোৱে নিজৰ নিজৰ টাবসমূহ ধুনীয়াকৈ ৰেডি কৰি আছে। আমিও লগে লগে আমাৰ টাবকেইটা সাজু কৰি ল'লোঁ। ইয়াৰ মাজে মাজে মই কিছুমান দৃশ্য ধৰি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। এয়া দেখিছেনে? ডিপাৰ্টমেণ্টৰ ভিতৰচোৱাৰ কিছু অংশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকক ক'বলৈ পাহৰিছিলোঁৱেই, ৱৰ্ক এক্সপিৰিয়েঞ্চ হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ BEd দ্বিতীয় ষান্মাসিকৰ পাঠ্যক্ৰমৰ এটা কাৰ্যসূচী। হাতে কামে কৰি শিকাৰ আনন্দই সুকীয়া, নহয় জানো? আজিলৈ ভিডিঅ'টো ইমানেই। কেনে পালে জনাব দেই।